Hello students, আজি আমি পঢ়িম ক্লাছ 10ৰ ভূমিতৰ ৰিভিজন 1 চেপ্টাৰটো। ইয়াৰে প্ৰথমটো প্ৰশ্নত কৈছে যে তলৰ সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব? যদি আমি 272 সংখ্যাটো বৰ্গ সংখ্যাৰ একক স্থান চাব যাওঁ, তেতিয়াহ'লে 2 দুগুণ 4, এইটো হৈছে এককৰ ঘৰ। এতিয়া বৰ্গ সংখ্যাৰ একক স্থান বুলি ক'লে আমি সংখ্যা দুটা পূৰণ কৰি পেলাই ইয়াৰ এককৰ ঘৰৰ সংখ্যাটো যিটো হয় সেইটো পাতিব লাগিব। গতিকে ইয়াৰ বৰ্গ সংখ্যাৰ একক স্থানত হ'ব 4। নেক্সট সংখ্যাটোত আমাক দিয়া আছে 79। 79 কৰিলে আমি কিমান পাম? 9 9 গুণ 81। 81ৰ ইয়াত বহিব 1। গতিকে এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানত কিমান হ'ব? 1 বহিব। নেক্সট আছে আমাৰ 400। 400ৰ 0 0 পূৰণ কৰিলে আমি পাম 0। গতিকে ইয়াৰো বৰ্গ সংখ্যাৰ একক স্থানত কিমান বহিব? 0। নেক্সট সংখ্যাটোত আমাক দিয়া আছে 2637। 2637 পূৰণ কৰিলে আমি কিমান পাম? 7 7 গুণ 49। 49ৰ এককৰ ঘৰত আছে 9। গতিকে ইয়াতে 9 বহিব। এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানত কিমান হ'ব? 9। এই কুৱেশ্যনটোত কৈছে যে তলৰ সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? যদি আমি চাওঁ, যিকোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 0 1 4 5 6 আৰু 9 থাকে, তেতিয়াহ'লে আমি সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পাৰে বুলি ক'ব পাৰোঁ। এতিয়া এই সংখ্যাটোৰ এককৰ স্থানত দিয়া আছে 7। গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। 2 নম্বৰ প্ৰশ্নটো ঠিক তেনেদৰে যদি 0 1 4 5 6 9 এই সংখ্যাকেইটা আমি এককৰ স্থানত দেখা পাওঁ, তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পাৰে। এতিয়া যিহেতু এই সংখ্যাকেইটাৰ ভিতৰত এটাও এককৰ ঘৰত নাই, গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। তৃতীয়টো কুৱেশ্যনৰ বাবেও চেম, 0 1 4 5 6 বা 9 যিকোনো এটা সংখ্যাই ইয়াৰ এককৰ ঘৰত নাই। গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। 4 নম্বৰ প্ৰশ্নটো এককৰ ঘৰত 0 আছে, কিন্তু এতিয়া এইটো আমি হয় নে নহয় চেক কৰিব লাগিব। কেনেকৈ চেক কৰিম? তাৰ বাবে আমি চুটি হৰণ নিয়মেৰে সংখ্যাটো এবাৰ ভাঙি ল'ব লাগিব। 2 যাব 32 বাৰ, 2 যাব 16 বাৰ, 2 যাব 80 বাৰ, 2 হৰণ কৰিলে যাব 40, 2 হৰণ কৰিলে যাব 20, 2 হৰণ কৰিলে যাব 10, 2 হৰণ কৰিলে পাম আমি 5। এতিয়া আমি দেখিছো যে প্ৰতিটো সংখ্যাই যিহেতু পূৰ্ণবৰ্গ হ'বৰ কাৰণে দুটা দুটাকৈ জোৰ বান্ধি থাকিব লাগে। ইয়াতে এই দুটা 2 জোৰ বান্ধি আছে, ইয়াতে এই দুটা 2 জোৰ বান্ধি আছে, এই দুটা 2 জোৰ বান্ধি আছে, কিন্তু ইয়াতে এই 2টো আৰু এই 5টো জোৰ বান্ধি থকা নাই। গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়। কুৱেশ্যন নম্বৰ 3 আমাক সংখ্যাটোৰ বৰ্গ উলিয়াব দিছে। এতিয়া 19ৰ যদি বৰ্গ উলিয়াও, তেতিয়াহ'লে আমি কি লিখিব লাগিব? 19 স্কুৱেৰ ইজ ইকুৱেল টু 19 ইনটু 19। এতিয়া 19 ইনটু 19 কৰিলে আমি কিমান পাম? আমি পাম 361। গতিকে ইয়াৰ বৰ্গ হ'ব 361। নেক্সট আমাক দিয়া আছে 37। 37 সংখ্যাটো যদি বৰ্গ কৰোঁ, তেতিয়াহ'লে আমি কিমান পাম? 37 ইনটু 37 ইজ ইকুৱেল টু আমি পাম 1369। নেক্সট সংখ্যাটোত দিয়া আছে 53। 53 স্কুৱেৰ কৰিলে আমি পাম 53 ইনটু 53 ইজ ইকুৱেল টু কিমান হ'ব? 2809। নেক্সট আছে আমাৰ 78। 78টো যদি আমি স্কুৱেৰ কৰোঁ, তেতিয়াহ'লে আমি কিমান পাম? 78 ইনটু 78 কৰিলে আমি পাম 6084। 4 নম্বৰ কুৱেশ্যনটোত আমাক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব দিছে। ইয়াতে আমি যদি চাওঁ 1764 সংখ্যাটো
প্ৰথমতে কিহেৰে হৰণ যাব? 2ৰে হৰণ যাব, কাৰণ এককৰ ঘৰত যুগ্ম সংখ্যা আছে। এতিয়া 2ৰে যদি আমি হৰণ কৰো, 2 8 গুণ 16, আমাৰ আছে নাম্বাৰটো 17, 17ৰ পৰা 16 মাইনাছ কৰিলে আমি কিমান পাম? 1। এই 1টো 6ৰ লগত বহিলে কিমান হ'ব? 16। 2 8 গুণ 16, বাকী থাকিলে আমাৰ এককৰ ঘৰৰ 4টো। এতিয়া 2 2 গুণ 4। নেক্সট আমি যদি চাওঁ, 2ৰে হৰণ কৰিব পাৰিম, কাৰণ এককৰ ঘৰত যুগ্ম সংখ্যা আছে। 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2। এতিয়া আমি দেখিছো যে এককৰ ঘৰত 1 আছে, 1টো অযুগ্ম সংখ্যা, গতিকে আমি ইয়াক 2ৰে হৰণ কৰিব নোৱাৰিম। এতিয়া এই সংখ্যাটোক 3ৰে হৰণ যায় নে নাযায় আমি কেনেকৈ চেক কৰিম? সংখ্যাকেইটা আমি প্লাছ কৰি দিম। 4 প্লাছ 1 কৰিলে কিমান পাম? 9। 9টোক যিহেতু 3ৰে হৰণ যায়, গতিকে এই সংখ্যাটোকো 3ৰে হৰণ যাব। আমি যদি চাওঁ 3 1 গুণ 3, যদি তোমালোকে সূচী হৰণটো বুজি নোপোৱা তেতিয়াহ'লে দীঘল হৰণ কৰিবা। 3 1 গুণ 3, আমাৰ আছিলে 4, 4ৰ পৰা 3 বিয়োগ কৰিলে আমি পাম 1। এই 1টো দশকৰ ঘৰৰ 4ৰ লগত আহিলে হ'ব 14। 3 4 গুণ আমি জানো 12, কিন্তু আমাৰ আছিলে 14। 14ৰ পৰা 12 বিয়োগ কৰিলে পাম 2। এই 2টো এই এককৰ ঘৰৰ 1ৰ লগত আহিলে কিমান হ'ব? 21। গতিকে 3 7 গুণ আমি কিমান পাম? 21। গতিকে 3ৰে 441ক হৰণ কৰিলে পাম 147। এগেইন এককৰ ঘৰত অযুগ্ম সংখ্যা আছে, গতিকে এই সংখ্যাটো 2ৰে হৰণ নাযায়। 3ৰে হৰণ যাব হলে আমি আকৌ কি কৰিম? সংখ্যাকেইটা প্লাছ কৰি দিম। 1 + 4 + 7 কৰিলে কিমান পাম? 12। 12টোক যিহেতু 3ৰে হৰণ যায়, গতিকে এই সংখ্যাটোকো 3ৰে হৰণ যাব। 3 4 গুণ 12, আমাৰ আছিলে প্ৰথম সংখ্যাটো 14। 14ৰ পৰা 12 মাইনাছ কৰিলে আমি কিমান পাম? 2। 2টো 7ৰ লগত আহিলে হ'ব 7ৰ লগত আহিলে হ'ব 27। 3 9 গুণ 27। আকৌ এই সংখ্যাটোক যদি আমি 7ৰে হৰণ কৰো, 7 7 গুণ 49। এতিয়া এই সংখ্যাটো বৰ্গমূল উলিয়াব হলে আমি কেনেকৈ পাতিম? √1764 is equal to √2 into 2 into 3 into 3 into 7 into 7। ইয়াতে আমি দেখিছো প্ৰত্যেকটো সংখ্যাই দুটাকৈ জোৰ বান্ধি আছে। এতিয়া বৰ্গমূলৰ বাবে আমি এই দুটা 2ৰ পৰা বাহিৰলৈ ওলাই আনিম, এই দুটা 3ৰ পৰা এটা 3 বাহিৰলৈ ওলাই আনিম, আৰু এই দুটা 7ৰ পৰা এটা 7 বাহিৰলৈ ওলাই আনিম। গোটেইকেইটাক পূৰণ কৰি দিলে আমি কিমান পাম? 7 3 গুণ 21, 21 2 42। গতিকে আমাৰ বৰ্গমূলটো হ'ব 42। নেক্সট সংখ্যাটো আমাক দিয়া আছে 9216। 9216ক আমি যদি 2ৰে হৰণ কৰো, তেতিয়াহ'লে 2 4 গুণ 8, 9ৰ পৰা 8 বিয়োগ কৰিলে থাকিব 1। 2টো ইয়াতে আহি গ'ল, 12 হ'ল। 2 6 গুণ 12, 2ৰে একো হৰণ নাযায়। 2 0 গুণ 0, 2 8 গুণ 16। নেক্সট 2ৰে হৰণ কৰিলে 2 2 গুণ 4, 2 3 গুণ 6, 2 0 গুণ 0, 2 4 গুণ 8। আকৌ 2ৰে হৰণ কৰিলে 2 1 গুণ 2, 2 1 গুণ 2, 1 0, 2 5 গুণ 10, 2 2 গুণ 4। আকৌ 2ৰে হৰণ কৰিলে 2 5 গুণ 10, 2 7 গুণ 14, 2 6 গুণ 12। নেক্সট 2ৰে হৰণ কৰিলে পাম 2 2 গুণ 4, 2 8 গুণ 16, 2 8 গুণ 16। আকৌ 2ৰে হৰণ কৰিলে পাম 2 1 গুণ 2, 2 4 গুণ 8, 2 4 গুণ 8। নেক্সট আকৌ 2ৰে হৰণ কৰিলে পাম 2 7 গুণ 14, 2 2 গুণ 4। 72ক আকৌ যদি আমি 2ৰে হৰণ কৰো, আমি পাম 36। নেক্সট 2ৰে হৰণ কৰিলে আমি পাম 18। আৰু 2ৰে হৰণ কৰিলে পাম 9 2 গুণ 18, 3ৰে
তিনিবাৰ। এতিয়া এই সংখ্যাটো বৰ্গমূল উলিয়াব হলে আমি কেনেকৈ পাতিম 9216 ইকুয়াল টু ৰুট অভাৰ 2 আমি কেইটা পালো 10টা 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 3 এতিয়া আমি ইয়াতে দেখিছো এই দুটা জোৰ বান্ধি আছে এই দুটা এই দুটা এই দুটা এই দুটা আৰু এই দুটা গোটেইখিনি জোৰ বান্ধি আছে গতিকে প্ৰতিটোৰ পৰা আমি যদি এটা কৈ 2 উলিয়াই আনো তেতিয়াহ'লে আমি কেইটা পাম 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 আৰু লাষ্টত এটা আমি কি পাম 3 এটা লাষ্টত পাম গতিকে এই এটা পূৰণ কৰিলে আমি কিমান পাম 96 9216 সংখ্যাটোৰ বৰ্গমূল হ'ব 96 নেক্সট সংখ্যাটো আমাৰ আছে 7744 এই সংখ্যাটো যদি আমি 2 ৰে হৰণ কৰো 2 3 গুণ 6 এতিয়া আমাৰ প্ৰথমটো সংখ্যা আছে 7 7 ৰ পৰা 6 মাইনাস কৰিলে আমি পাম 1 এই 1 টো 7 ৰ লগত আহি যাব কিমান হ'ব 17 এতিয়া 2 8 গুণ আমি জানো 16 কিন্তু আমি নাম্বাৰটো পাইছিলো 17 17 ৰ পৰা যদি আমি 16 বিয়োগ কৰো তেতিয়াহ'লে থাকিব 1 1টো আমি যদি ইয়াতে বহাও 4 টো ইয়ালে গুচি আহিব তেতিয়া হ'ব 2 7 গুণ 14 আকৌ লাষ্টত 4 টো থাকি যাব 2 গুণ 4 এগেইন আমি যদি 2 ৰে হৰণ কৰো তেতিয়াহ'লে 2 1 গুণ 2 ইয়াতে আমি দেখিছো 3 আছিল 3 ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 1 মই ইফালে কৰি দেখাই দিছো 3872 এই সংখ্যাটো যদি আমি 2 ৰে হৰণ কৰো তেতিয়াহ'লে 2 1 গুণ 2 আমি দেখিছো 3 ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 1 1 টো 8 ৰ লগত আহিলে হ'ব 18 গতিকে 2 9 গুণ 18 2 3 গুণ 6 এতিয়া 7 ৰ পৰা 6 বিয়োগ কৰিলে থাকিব 1 আৰু এককৰ ঘৰৰ 2 টো ইয়ালে গুচি আহিলে কিমান হ'ব 12 2 6 গুণ 12 তে 3872 2 ৰে যদি হৰণ কৰো তেতিয়াহ'লে আমি কিমান পাম 1936 আকৌ ইয়াক 2 ৰে হৰণ কৰিলে আমি পাম 2 9 গুণ 18 আমাৰ আছিল 19 19 ৰ পৰা 18 বিয়োগ কৰিলে থাকিব 1 1 টো ইয়াতে আহিলে হ'ব 13 13ক যদি আমি 2 ৰে হৰণ কৰো তেতিয়াহ'লে 2 6 গুণ 12 আকৌ 13 ৰ পৰা 12 বিয়োগ মাইনাস কৰিলে থাকিব 1 গতিকে এই 1 টো যদি এককৰ ঘৰৰ 6 ৰ লগত আহি যায় তেতিয়া হ'ব 16 2 8 গুণ 16 2 ৰে হৰণ কৰিলে পাম 2 4 গুণ 8 2 8 গুণ 16 2 4 গুণ 8 নেক্সট 2 ৰে হৰণ কৰিলে পাম 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰিলে পাম 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 তো 11 11 গুণ কিমান হ'ব 121 এতিয়া এই সংখ্যাটোক যদি আমি বৰ্গমূল হিচাপত পাতো তেতিয়াহ'লে ৰুট অভাৰ 7744 ইকুয়াল টু ৰুট অভাৰ ইয়াতে আমি কেইটা 2 পালো 6 টা 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 11 ইনটু 11 এতিয়া আমি দেখিছো এই দুটা 2 জোৰ বান্ধি আছে এই দুটা জোৰ বান্ধি আছে এই দুটা আৰু এই দুটা গতিকে ইয়াৰ পৰা যদি আমি এটা তললৈ নমাই আনো তেতিয়াহ'লে 2 ইনটু 2 ইনটু 2 ইনটু 11 এই গোটেইকেইটা পূৰণ কৰিলে আমি কিমান পাম 88 নেক্সট সংখ্যাটো আছে আমাৰ 9801 এই সংখ্যাটো 2 ৰে হৰণ নাযায় কাৰণ এককৰ ঘৰত আমি দেখিছো 1 আছে 1 টো যেটো অযুগ্ম সংখ্যা গতিকে ইয়াক 2 ৰে হৰণ নাযায় 3 ৰে হৰণ যায় নে নাযায় চাবৰ কাৰণে আমি কি কৰিম 9 + 8 + 0 + 1 কৰিলে কিমান পাম 18 18ক যেহেতু 3 ৰে হৰণ যায় গতিকে আমাৰ এই সংখ্যাটো 3 ৰে হৰণ যাব
তিনিৰে হৰণ কৰিলে আমি কিমান পাম? 3 3 গুণ 9, 3 2 গুণ 6, 3 6 গুণ 18, 3 7 গুণ 21। আকৌ 3ৰে হৰণ কৰিলে কিমান পাম? 3 গুণ 3, 3 0 গুণ 0, 3 8 গুণ 24, 3 9 গুণ 27। আকৌ 3ৰে হৰণ কৰিলে পাম 3 3 গুণ 9, 3 6 গুণ 18, 3 3 গুণ 9। আকৌ 3ৰে হৰণ কৰিলে পাম 3 1 গুণ 3, 3 2 গুণ 6, 3 1 গুণ 3। 121ক 11ৰে হৰণ কৰিলে পাম 11 11 গুণ 121। এই সংখ্যাটো যদি বৰ্গমূল হিচাপত পাতো তেতিয়াহ'লে √9801 is equal to √3 into 3 into 3 into 3 into 11 into 11। এতিয়া এই দুটা আৰু এইকেইটা জোৰ বান্ধি আছে। ইয়াৰে পৰা যদি 3 টো তললৈ নামি আহিব, ইয়াৰে পৰা এটা 3 তললৈ নামি আহিব, ইয়াৰে পৰা 11 এটা তললৈ নামি আহিব। গোটেইকেইটা যদি আমি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 99। গতিকে 9801 সংখ্যাটোৰ বৰ্গমূল হ'ব 99।